হেল্ল' এভৰিৱান, আজি আৰু এটা ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে যিসকলে যে ফোনপে খোলাৰ লগে লগে কিন্তু কিছুমান একাউণ্টৰ প্ৰব্লেম হয়, যাৰ কাৰণে এই একাউণ্টবিলাক ডিলিট কৰা হয়। ইয়াৰ পৰা আপোনালোকে কেনেকৈ ডিলিট কৰিব বিস্তাৰিত আপোনালোকে দেখাই আছোঁ। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি ৰাখক, চাই আপোনালোকে কৰিব পাৰিব। ইয়াৰ কাৰণে প্ৰথমে আপোনালোকৰ ফোনপে খুলি ল'ব। ফোনপেটো খুলি লৈছে, লোৱাৰ লগে লগে ওপৰত প্ৰফাইল অপশ্যনটো আছে, ইয়াৰ ওপৰত আপোনালোকে ক্লিক কৰি দিব। দিয়াৰ লগে লগে স্ক্ৰল কৰি তলফালে আহিব, আৰু লগে লগে মেনেজ পে'মেণ্ট বুলি অপশ্যনটো আছে যে, ইয়াৰ ওপৰত ক্লিক কৰি দিব। দিয়াৰ লগে লগে ওপৰফালে আহিব, আৰু লগতে ইয়াতে UPI বেংক একাউণ্ট অপশ্যনটো আছে, ইয়াৰ ওপৰত ক্লিক কৰি দিব। দিয়াৰ লগে লগে এতিয়া আপোনালোকে কোনটো একাউণ্ট ডিলিট কৰিব বিচাৰে, ছাপ'জ এয়াৰটেল পেমেণ্ট বেংক ইয়াৰ ডিলিট কৰিব বিচাৰি আছে, মই এইটো ডিলিট কৰি দিম। তো ইয়াৰ ওপৰত ক্লিক কৰিম, যিটো ডিলিট কৰিব ইয়াৰ ওপৰত আপোনালোকে ক্লিক কৰি দিব। তেওঁলোকে এই যে ইয়াতে আপোনালোকে যিমানবোৰ UPI ID আছে চবকেইটা ইয়াৰ পৰা ডিলিট কৰিব লাগিব। ডিলিট হৈ গ'ল। হোৱাৰ লগে লগে ইয়াতে আনলিংক বেংক একাউণ্ট বুলি অপশ্যনটো আছে, ইয়াৰ ওপৰত মাৰিলে আনলিংক কৰি দিলে কিন্তু ডিলিট হৈ যাব। চাওক এতিয়া ইয়াৰ পৰা এয়াৰটেল পেমেণ্ট বেংকটো গুচি গ'ল। তো এনেকৈ আপোনালোকে এয়াৰটেল পেমেণ্ট বেংক বা যিকোনো বেংক কেনেকৈ আপোনালোকে ইয়াৰ পৰা ডিলিট কৰি দিব। চাওক এতিয়া কিন্তু ইয়াতে নাই, এনেকৈ আপোনালোকে ডিলিট কৰিব পাৰে। ধন্যবাদ।